हेलो मरहबा नमस्ते अस्सलाम वालेकुम सत श्री अकाल वेलकम बैक टू माय यूट्यूब चैनल MH ब्लॉग्स एंड दिस इज योर बॉय मोहम्मद मेहता हुसैन। तो आज प्लेनिंग ओলাই हलो अलरेडी घर पर ब्लॉग स्टार्ट নহ'ल सरी इतना ओলাই हलो इतना बर्तमान आसो गोवालपारा ईदगाहत आसो तो ईदगाहर पर इतना जाम जोगीगोपा पहाड़লৈকে तो সেইটো এখন পাহাৰে হয় ক'ব গ'লে। तो डिफरेंस हल यू पहाड़ आसिल आमार एमाजन সেইটো पहाड़ হৈছে আমাৰ যেনেকৈ গুৱাহাটীৰ বেলি ভিউ লাভাৰ্ছ পইণ্ট সেনেকুৱা টাইপ মানে তাত পাৰ্ক আছে বুজি পাইছে আপোনালোকে তাতে আছে পাৰ্ক আৰু আমি এতিয়া যাম কোন কোন মোৰ লগত আছে লাষ্ট ব্লগত যোন আছিলে সীমন্ত দা আকিব ভাই আৰু এজন আছে জাহিদ ভাই তেওঁ নিজৰ DSLRটো ল'ব গৈছে আমি এইখিনিৰ পৰা ওলাওঁ তেওঁৰ ঘৰলৈ যাওঁ তেওঁৰ ঘৰৰ পৰা আমি ব্লগটো Hold up. ईदगाहर पर ओলাই আহিলোঁ ईदगाहर पर ओলাই পেলাই এতিয়া আমি গৈ আছোঁ কাৰবলৰ ৰাস্তা দি এইখিনি তাক কাৰবলা বুলি কয় তো এইটো ৰাস্তা আমাৰ ডাইৰেক্ট লিংক হ'ব নৰনাৰায়ণ সেতুৰ লগত ব্ৰহ্মপুত্ৰ ছাইডেদি গৈ তো নৰনাৰায়ণ সেতুখনো আপোনালোকে দেখা পাব যদি পাওঁ এটা চিনেমেটিক শ্বট দি দিম আৰু গোৱালপাৰাত ইমান বৰষুণ মই যোৱাকালিও ব্লগ বনাব খুজিছিলোঁ মই ব্লগ বনাব নোৱাৰিলোঁ তো আজিও অলপ ৰিস্ক লৈ ওলাই আহিছোঁ ব্লগ এটা বনাবৰ কাৰণে চাওঁ কি হয় চিয়'ৰ নাই এতিয়ালৈ যে ব্লগটো কমপ্লিট কৰিব পাৰিম কি নোৱাৰিম যদি বৰষুণ জোৰে দিয়ে আমি ফুৰিব লাগিব ইমান দূৰলৈ যাব নোৱাৰিম চাই থাকক কি হয় কি নহয় আৰু যিহেতু আজি লাষ্ট ডেট গোৱালপাৰা মোৰ কাইলৈ আকৌ ৰিটাৰ্ণ গুচি যাম ঘৰলৈ গুৱাহাটীলৈ যোৱাও যদি ব্লগ পাৰোঁ মই বনাম নহ'লে যদি বৰষুণ থাকে তো বনাব নোৱাৰিম সেইটোতো तो देखते रहो अभी क्या होता है क्या नहीं होता है अलग अलग तो कैमरार ग्लासत तो बरषुण परिए আছে চাগে মই যিখিনি জানো আহি থাকোঁতে কেছটো হৈ গ'ল যে বৰষুণটো বাঢ়ি গ'ল বৰষুণটো বাঢ়ি যোৱাৰ কাৰণে আমি হোটেলখনত সোমালোঁ চাহ এক কাপো খালোঁ ভালকৈ চাহ এক কাপ খাই ল'লোঁ ৰখিব লগা হ'ল উপায় নাই বৰষুণত যাব নোৱাৰোঁ আৰু মই SJ কেমৰ মোৰ একশ্যন কেমেৰা ৱাটাৰপ্ৰুফ কেচিংটো অনা নাই যিহে ৰখিব লাগিবই আমাৰ তো যদি আপোনালোকে দেখা পাইছে আৰু মই দেখাই দিম অলপমান নৰনাৰায়ণ সেতুখন তো আমি যাব ওলাইছিলোঁ এটা মৰমীয়াল প্ৰাণী এটাক পালোঁ আমি বৰ্তমান তো ফাইনেলি 1.5 আৱাৰ ঘৰ ৰখাৰ পিছত ইয়াতে 5 কাপমান চাহ খোৱাৰ পিছত ইয়াৰ পৰা ওলাব পাৰিছোঁ আমি ইমান বৰষুণখিনি কমিলে তো চলো লেটস গো तो रुकावट के लिए खेद है हमारे बारिश थमा भैया बहुत ज़ोर से आए थे और इधर से गाड़ी भी बहुत फल फूल के आ रहे हैं बीच में गैया माता भी है बहुत टाइम रखिलो 1.5 घंटा रखिलो चार दुकानखনত 5 কাপমান চাহ খাই দিলোঁ এটা গৈ থাকোঁ আগত আপোনালোকে দেখা পাই আছে চাগে বঢ়িয়া একদম পুৰা সেক্সি ভিউ হৈ আছে ক্লাউডছখিনি নামি আহি গৈছে তললৈকে টার্নিং তো ললো তো जी साइड पुलिस ना पुलिस नाথাকিলে তো ভালে তলফালে এটা CRPৰ গাড়ী গৈছে আমি এতিয়া লাহেকৈ উঠিম ব্ৰিজখনত আগত আপোনালোকে ব্ৰিজখন দেখা পাই আছে ব্ৰিজখনত উঠিম এতিয়া ইয়াতে বেৰিকেড লগাই ৰাখিছে
ফাইনেলি ইমান টাইম ৰখাৰ পিছত অলপমান ভাল লাগিছে যে আমি ব্ৰিজখনলৈ আহিব পাৰিছোঁ। যিহেতু ব্ৰিজখনলৈ আহিব পাৰিলোঁতে আগলৈও যাব পাৰিম নিশ্চয়। সেইটো চাইডে বৰষুণ নাথাকিলে হ'ল, কাৰণে এজ চুন এজ আমি ব্ৰিজখন পাৰ কৰোঁ তে আমি এটা বেলেগ ডিষ্ট্ৰিক্ট সোমাই যাওঁ আৰু ক'ব গ'লে। এখন তলত আমাৰ ব্ৰহ্মপুত্ৰ, এখন বহুত পুৰণা ব্ৰিজ, ব্ৰিটিছৰ জামানাৰ ব্ৰিজ এখন বনাই থৈ যোৱা ব্ৰিজ। ক'ব গ'লে ফাৰ্ষ্ট লংগেষ্ট ব্ৰিজ এখনেই আৰু অসমৰ ক'ব গ'লে, নৰনাৰায়ণ সেতু। আই হোপ আপোনালোকে দেখা পাইছে কেমেৰাত বেছি পানী লগা নাই চাগে। মই বাইক চলাই আছোঁ, ধৰিবতো নোৱাৰোঁ কেমেৰাত কি ভিউ আহি আছে। এই এখন অভাৰটেক কৰি আছে ইউজলেছলি, আৰু ট্ৰাফিকতে আমাক পানী মাৰি গ'ল এতিয়া। অ' ভাই কি কৰছ, এনেকৈ কোনে চলা? একো নিয়ম কানুন নাই ব্ৰিজখনত যোৱাৰ কাৰণে, যোনে যেনেকৈ পাইছে সেনেকৈ অভাৰটেক কৰিছে ইয়াতে। তো মই পাৰিলে অলপমান আগত ৰখি দিম, ৰখি পেলাই এটা ভিউ লৈ ল'ম এইটো এৰিয়াত। তো আমাৰ শ্ৰীমন্তৰ ভাত নাই মাত দিয়া, সেইটোৰ কাৰণে ইমান পানী উৰাইছে যে মই আগতে যাব লাগিব আৰু উপায় নাই। এইখন হৈছে নৰনাৰায়ণ সেতু। কেতিয়াবা গোৱালপাৰা পিনে আহিলে চাই যাব নৰনাৰায়ণ সেতুখন, বহুত ধুনীয়া হয় ব্ৰিজখন, মানে এনেকুৱা লাম্বা আৰু ওপৰৰ ৰেলিংখিনিৰ কাৰণে বহুত ভাল লাগে। তলফালে ৰেল লাইন আছে, ওপৰৰ ফালে গাড়ী যায়। से परनीत आ जाओ ना तो सही, ऐसी मन की है सच्ची तुमको से तारों की परे हुई गलती, सॉरी हमने गाया तू কোনডে ৰাইট চাইডে? আমি ৰাইট চাইডে সোমাব লাগিব এতিয়া, ৰাস্তা ভাল কৰিছে। অলপ উবেৰ খাবৰ ৰাস্তা আছে আমাৰ আগত। কেলা বুলেট কেলা নিউট্ৰেল লাগি যায় কেলা। देखो आने जाने वाले सारे साथ खड़े हैं, कभी ना कभी मैंने भी तो ऐसे वैसे ख्वाब देखे हैं कि हम तो आस पास सास तुम्हें और रात साथ। কোনফালে? তো আমি এটা বাইক দুখন ৰাখিব লাগিব আমাৰ, ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব ওপৰলৈকে। ওপৰত চিৰি আছে, চিৰি দিটো আমি বাইক নিব নোৱাৰোঁ। তো আমি তাতে বাইককেইখন থৈ পেলাই এইখিনিও পূৰা খোজকাঢ়িব লাগিব, কাৰণ এইখিনি চিৰি। ভিউটো এইখিনিলৈকে ভালেই লাগি আছে।
এইখন ব্ৰিজখন আমি য'ৰ পৰা আহিলোঁ। মোৰ জোতা তোতা চব ভিজি গৈছে বৰষুণত। এইখিনি জেগাত আৰু এটা বস্তু আছে, কি গুফা নাজানো এইটো কি বস্তুৰ গুফা হয়, বাট হয় কিবা এটা গুফা। উঠি পেলাই চাওঁ ৰ'ব, যদি ভিতৰতো চাব পাৰোঁ কি আছে। জেগাটো বহুত শ্লিপাৰী, বাচি গৈছোঁ যে মই জোতা পিন্ধি আহিছোঁ আজি। অ'কে, দিছ ইজ নট এ গুফা, এইটো পূজা কৰে ইয়াতে। আচ্ছা ঠিক আছে, পূজাস্থল হয় আৰু ওপৰলৈ নাযাওঁ, বেয়া কথা। তো আপোনালোকে তলৰ ফালে আহিও বহিব পাৰে, ইয়াতে তলতো বহা জেগা আছে, ইফালে ভিউটো লৈ থাকিব পাৰে। तो चलो हम लोग अभी वापिस चलते हैं बारिश के भीग भीग। जगह बहुत धुनिया, पानी स्टोरेज वाला जगह आछे ताके बहिब पारिब। एटा आहिले आपनालोके एटु कुआ टाइप आछे। তো ফাইনেলি আমি ওপৰত আহি পাই গ'লোঁ। জেগাটো বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। বেলিভিউ আৰু ক'ব গ'লে বাট অলপ বেলেগ। ক'ব গ'লে আমাৰ গুৱাহাটীৰ বেলিভিউ খালি অলপমান বেলেগ আছে, আৰু এটা চিটিং প্লেচ এভেইলেবল আছে ইয়াতে বহুত দিলে। আমাৰ আকিব ভাইটো বহিয়ে গৈছে, আকিব ভাইৰ বহুত ভাগৰ লাগিছে, বহি গৈছে আকিব ভাই এবাৰ। मेरी सी परनीत आ जाओ ना तो सही, ऐसी मन की है सच्ची, तुम हो सितारों की परी हुई गलती। तो এইখিনিলৈকে আপুনি চিৰি দি আহিব পাৰিব। যদি ইয়াৰে পৰা আপোনালোকে ওপৰত যাব খোজে, মানে ওপৰৰ জেগাখিনিলৈকে যদি যাব খোজে, তো ইফালৰ পৰা উঠি আহিয়ে এইটো চাইডে এটা ৰাস্তা সোমাই গৈছে। তো পূৰা জংঘলৰ এৰিয়া ভিতৰৰ ফালে, ওপৰত পাহাৰে আছে, বাকী একো নাই। এগেইন চেম ভিউৱে পাব ইয়াতে যি আছে। এইখিনি পাৰ্কখনৰ নাম মই নাজানো, বা যোগীঘোপা পাৰ্ক বুলিয়ে কোৱা হয় জেগাটোক। এইটো চাইডে ব্ৰহ্মপুত্ৰখন আছে, লেফ্ট চাইডখন গোটেই ব্ৰহ্মপুত্ৰ পানী বাঢ়িছে, আমি চাই আছোঁ। আই হোপ ইউ লাইক দ্য প্লেচ, বহুত ধুনীয়া প্লেচ। মইতো ফাৰ্ষ্ট টাইম চাইছোঁ ভাই এনেকুৱা প্লেচ, মানে এনেকুৱা গোৱালপাৰা টাউনৰ ভিতৰত। গোৱালপাৰা অলপ দূৰ আছে, বেছি নহয়, 15 to 20 কিলোমিটাৰ্ছ হ'ব। 15 to 20 কিলোমিটাৰ্ছৰ ভিতৰত ভাল লাগিছে জেগাটো বহুত। মই একদম টপত আহি থিয় হৈ গৈছোঁ বেক চাইডটো দেখাবৰ কাৰণে। তো বহুত ধুনীয়া জেগা। যদি আপোনালোকে কেতিয়াবা গোৱালপাৰালৈকে আহে, কেতিয়াবা যদি প্লেনিং কৰে গোৱালপাৰালৈকে, তে নিশ্চয় ইয়াতে আহিব। আৰু বহুত দেখিবলগীয়া জেগা আছে গোৱালপাৰাখনত, এইখিনিলৈকে আহিব, চাব জেগাটো, বহিব, অলপ ৰেষ্ট ল'ব, খানা চানা লৈ আহিলে খাবও পাৰিব। তো বাছ এইটো জেগাত মানে কি নিয়ম আছে, লেতেৰা কৰিব নোৱাৰে, জেগাটো গভৰ্ণমেণ্ট প্লেচ হয়। তো আপোনালোকে লেতেৰা কৰিব, টিকেট চিকেট একো নাই, ফ্ৰী হয়। জাষ্ট গাড়ী লওক, তলত ৰাখক, ওপৰলৈকে আহি যাওক খোজকাঢ়ি পেলাই, বাকী একো নাই। জাষ্ট ডণ্ট থ্ৰ' ট্ৰেছ হিয়াৰ চবতে ডাষ্টবিন দিয়া আছে, ডাষ্টবিনবিলাকলৈ বস্তুলৈ পেলালে হ'ল। তো আৰু কেইটামান চিনেমেটিক শ্বট আমি দেখাই লওঁ। मन की है सच्ची, तुम हो सितारों की परी हुई गलती, सॉरी हमने गाया तुम क्यों सुनी, किसकी मर्जी जो थी, अब तो आए जा हम खुले। তো মই সেইটো চাইডে আছিলোঁ, সেইখিনিৰ পৰা এইখিনি খোজকাঢ়িলোঁ, এতিয়া এইটো চাইডে আহি পালোঁ। भाई साहब ग्रीनरी देख रहे हो, ग्रीनरी देखो भाई साहब, इतना मतलब अंदर से फ्रेश वाला फीलिंग आ रहा है मुझे। তো এইফালে অলপমান উঠি দিলোঁ, আপোনালোকে অলপ মানে চুকে কোনাই সোমাই মেলি সেইখন আমাৰ নৰনাৰায়ণ সেতু, তাৰ পৰা আমি আহিছোঁ মাত্ৰ।
নৰনাৰায়ণ সেতু আই হোপ আপোনালোকে জেগাটো ভাল পালে আৰু আই হোপ ইউ লাইক দ্য প্লেচ যি ভাবিছিলোঁ ব্লগটোত কৰিম বুলি একচুৱেলি কৰিব নোৱাৰিলোঁ কজ বৰষুণে যিখিনি প্লেনিং আছিলে সেই প্লেনিংখিনি নহ'ল আমাৰ ৰাস্তাটো মই বহুতবাৰ কেমেৰা অফ কৰিব লগা হৈছে বৰষুণ আহি যায় তো প্ৰব্লেম আৰু এটা কথা মই কৈ লওঁ আমি বাইকত দুজনকৈ আহিছোঁ বা কিবা আহিছোঁ কজ আমাৰ অলপ চিনাকিও আছে পুলিচতে বা কজ অফ ব্লগিং ভিডিঅ'ৰ কাৰণে আমি বহুতক কৈও আহিছোঁ কথাখিনি অলৰেডি বহুত মানুহ সুধি মেলি কিনে আহিছোঁ আপোনালোকে যোনটো গভৰ্ণমেণ্টে নিয়ম বনাইছে যে এখন বাইকত এজন ল'ৰা দুজন নাহিব মানে নাহিবই আমি আহিছোঁ আমি অলপ পাৰ্মিশ্যন লৈ আহিছোঁ কিছুমানৰ পৰা তাকো আমি ৰাস্তাত ভয় কৰি আছিলোঁ যে পুলিচে আমাক ৰখাই নেকি ৰখালে আমি ক'ব লগা হ'লে আৰু যদি আহে বাহিৰত যদি ওলাই আছে ঘৰৰ পৰা তে মাস্ক ল'ব আমি মাস্ক লৈছোঁ চবেই আমি ইয়াতে চবৰে মাস্ক আছে মোৰ মাস্কখন তাতে খুলি দিওঁ যিহে দূৰত আছিলোঁ সিহঁতৰ পৰা মোক খুলি দিছোঁ আপুনি অকলে থাকিলে আপোনাৰ মাস্কৰ ইমান জৰুৰী নাই বাট যদি পাব্লিকৰ ভিতৰত আছে বা এনেকৈ কোনোবা জেগাত গৈ আছে বজাৰে মাৰ্কেটে ইউজ দ্য মাস্ক আৰু এটা চেনিটাইজাৰ পকেট চেনিটাইজাৰ লগত ৰাখিব যেন ক'ৰবাত গ'লে আপুনি কিবা এটা বস্তু যদি লয় হাতত বা কিবা কৰে সেইটো তাৰ পিছে আপুনি চেনিটাইজাৰটো ইউজ কৰক এইখিনিয়ে কথা আজি মোৰ লাষ্ট ডেট গোৱালপাৰা কাইলৈ মই আকৌ ৰিটাৰ্ণ গুচি যাম ঘৰলৈ গুৱাহাটীলৈ নেক্সট টাইম যদি গোৱালপাৰা হয় আৰু যদি কিবা এনেকুৱা জেগা থাকে দেখাবলগীয়া আপোনালোকক নিশ্চয় দেখাই দিম মই তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এতিয়ালৈকে আপোনাৰ ভাইক যিখিনি ছাপোৰ্ট কৰিছে আপোনালোকে বহুত ভাল লাগিছে ধন্যবাদ এনেকৈ ছাপোৰ্ট কৰি থাকক বাছ আলবিদা এইটো আমাৰ সীমন্ত দাই আকৌ বাই বাই